ওম শান্তি 21 ডিচেম্বৰ 2021 বৰ্ষ প্ৰাতঃ মুৰলী বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, তোমালোকৰ চেহেৰা সদায় আনন্দিত হৈ থাকিলে, বাণীত সাহস আৰু উদ্যম থাকিলে, তেতিয়া তোমালোকৰ কথাৰ প্ৰভাৱ পৰিব। প্ৰশ্ন: কোনটো দায়িত্ব বা কৰ্তব্য পিতাৰ যিটো কোনো মনুষ্যই কৰিব নোৱাৰে? উত্তৰ: বিশ্বত শান্তি স্থাপন কৰা বা পতিত সৃষ্টিক পাৱন কৰি তোলা, এইটো কৰ্তব্য পিতাৰ। কোনো মনুষ্যই বিশ্বত শান্তি আনিব নোৱাৰে। যদিওবা সন্মিলন আদি পাতে, শান্তিৰ পুৰস্কাৰ দিয়ে, কিন্তু শান্তি স্থাপন তেতিয়াহে হ'ব যেতিয়া প্ৰথমে পবিত্ৰতা থাকিব। পবিত্ৰতাৰ দ্বাৰাই শান্তি সমৃদ্ধি পোৱা যায়। পিতা আহি এনেকুৱা পবিত্ৰ সৃষ্টি স্থাপন কৰে য'ত শান্তি থাকিব। গীত। তুমহি হো মাতা পিতা তুমহি হো, তুমিয়েই মাতা তুমিয়েই পিতা। ওম শান্তি। সন্তানসকলে কাৰ মহিমা শুনিলে, ব্ৰহ্মাৰ, সৰস্বতীৰ নে শিৱৰ? যেতিয়া কয় তোমাৰ বাহিৰে দ্বিতীয় কোনো নাই, তেন্তে আকৌ অন্য কাৰ মহিমা কৰিব পৰা যায়? হওঁতে ব্ৰাহ্মণ আটাইতকৈ উচ্চ অৰ্থাৎ টিকনি হয়, কিন্তু তাৰ ওপৰত শিৱ বাবা আছে নহয়। তেওঁৰ বাহিৰে আৰু আন কাৰো মহিমা নাই। এতিয়া অনেকক শান্তিৰ পুৰস্কাৰো দিয়ে। এইখন সৃষ্টিৰ খবৰো শুনিব লাগে। তোমালোকৰ বুদ্ধিত নতুন সৃষ্টিৰ খবৰ আছে। এতিয়া আমি নতুন সৃষ্টিলৈ যাম। গতিকে তোমালোক সন্তানসকলে জানা যে এজনৰ বাহিৰে আৰু আন কাৰো মহিমা নাই। পিতাই কয়, মই কৈছোঁ তোমালোক পতিতসকলক পাৱন কৰি তোলোতা। মই নোহোৱাহেঁতেন তোমালোক ব্ৰাহ্মণ হলাহেঁতেন জানো? তোমালোক ব্ৰাহ্মণে এতিয়া শিকি আছা, পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছা। শূদ্ৰইতো উত্তৰাধিকাৰ পাব নোৱাৰে। গতিকে মহিমা এজন পিতাৰেই। হওঁতে আত্মিক সেৱাধাৰী ব্ৰাহ্মণসকলৰো গায়ন আছে, দেৱী দেৱতাসকলৰো গায়ন আছে। কিন্তু শিৱ বাবা নোহোৱাহেঁতেন এওঁলোকৰো গায়ন ক'ৰ পৰা হ'ব? গায়নো কৰে, মোৰতো একমাত্ৰ শিৱ বাবা, দ্বিতীয় কোনো নাই। উত্তৰাধিকাৰো তেওঁৰ পৰাই পোৱা যায়। বাবাই কয়, মই কোনো শান্তিৰ বঁটা নাপাওঁ। মইতো নিষ্কাম সেৱাধাৰী। মোক কি মেডেল দিব? মোক কোনোবাই মেডেল দিব নেকি? মই পুৰস্কাৰ লৈ কৰিম। কিছুমানে সোণাদিৰ মেডেল গঢ়ি দিয়ে বা বাতৰি কাকতত প্ৰকাশ কৰে। মোৰ কাৰণে কি কৰিব? সন্তানসকল, মইতো পিতা হওঁ। পিতাৰ দায়িত্ব হ'ল পতিতসকলক পাৱন কৰি তোলা। নাটকৰ পৰিকল্পনা অনুসৰি মই সকলোকে মুক্তি জীৱন মুক্তি দিব লাগে। ছেকেণ্ডত জীৱন মুক্তি। যেনেকৈ জনকৰ নাম আছে, তেওঁ আকৌ অনুজক হ'ল, অৰ্থাৎ যি ভৱিষ্যতে জনক হ'ব। গতিকে এনেকৈ ইয়াতো নাম আছে। যেনেকৈ কাৰোবাৰ লক্ষ্মীৰ নাম আছে, এতিয়া তেওঁ জীৱন বন্ধনত আছে, আৰু এতিয়া তোমালোক সঁচা লক্ষ্মী, সঁচা নাৰায়ণ হৈ আছা। ভাৰততে এনেকুৱা নাম বহুতৰে আছে। অন্য ধৰ্মাৱলম্বীসকলৰ এনেকুৱা নাম শুনিবলৈ পোৱা নাযায়। ভাৰতত কিয় ৰাখে? কিয়নো এয়া জ্যেষ্ঠসকলৰ স্মাৰক। নহ'লে পাৰ্থক্য কিমান চোৱা। ইয়াৰ লক্ষ্মীনাৰায়ণ নামধাৰীসকলে মন্দিৰলৈ গৈ সত্যযোগী লক্ষ্মীনাৰায়ণৰ আগত মূৰ দোৱাই পূজা কৰে। তেওঁলোকক কোৱা হ'ব শ্ৰীলক্ষ্মী শ্ৰীনাৰায়ণ। নিজক শ্ৰী বুলি ক'ব নোৱাৰে। পতিত শ্ৰেষ্ঠ কেনেকৈ হ'ব পাৰে? তেওঁলোকে ক'ব আমি বিকাৰী পতিত, এওঁলোক নিৰ্বিকাৰী পাৱন। হওঁতে তেওঁলোকো মনুষ্যই হয়। তেওঁলোক অতীত হৈ গ'ল। এই কথাবোৰ আন কোনেও নাজানে। তোমালোকক পিতাই বহি বুজায় আৰু সকলো প্ৰকাৰে নিৰ্দেশনাও দিয়ে। এতিয়া বিৰাট ৰূপৰ চিত্ৰও নিশ্চয় থাকিব লাগে। দেৱতাসকলে আকৌ অন্তত আহি শূদ্ৰ হয়। বিচিত্ৰতা আছে নহয় জানো? অন্য কাৰো এনেকুৱা বিৰাট ৰূপ বনাই থোৱা নাই। 84 জন্মও তোমালোকেই লোৱা, পূজ্য পূজাৰীও তোমালোকেই হোৱা।
ইমান অনেক পূজাৰীৰ বাবে পূজ্যও বহুত লাগে নহয় জানো? গতিকে বহি কিমান চিত্ৰ অংকন কৰিছে, হনুমানকো পূজ্য কৰি ৰাখি থৈছে। সেয়েহে বিৰাট ৰূপৰ চিত্ৰৰো প্ৰয়োজন আছে, হিচাপ লাগে নহয় জানো? কোনটো হিচাপত আমি 84 জন্ম লওঁ, ওপৰত টিকনিও নিশ্চয় দিবলগীয়া হয়। বিষ্ণুৰ ৰূপো ঠিকেই আছে, কিয়নো প্ৰবৃত্তি মাৰ্গ হয় নহয় জানো? ব্ৰাহ্মণৰ টিকনিৰ বিষয়েও স্পষ্টকৈ ক'ব লাগে। চিত্ৰও ইমান ডাঙৰকৈ তৈয়াৰ কৰিব লাগে যাতে লিখনিও আহি যায়। তোমালোকে বহুত সহজ বুজনি দিব পাৰা। বাস্তৱত বাবাই কোনো পুৰস্কাৰ নাপায়। পুৰস্কাৰ তোমালোকে পোৱা। পবিত্ৰতা, শান্তি আৰু সমৃদ্ধি ৰাজ্য তোমালোকেহে স্থাপন কৰা। তোমালোকে যিকোনো লোককে ক'ব পাৰা, আমি এয়া স্থাপনা কৰি আছোঁ। আমি যি ইমান সেৱা কৰোঁ, আমি তাৰ পুৰস্কাৰ পাওঁ। বিশ্বৰ বাদশ্বাহী কিমান ভাল বুজিবলগীয়া কথা। বাকী ইয়াত কোনোবাই কি শান্তিৰ বঁটা পাব? তোমালোকে লিখিব পাৰা যে আমি শ্ৰীমতত পবিত্ৰতা, শান্তি, সমৃদ্ধি 2500 বছৰৰ কাৰণে স্থাপনা কৰি আছোঁ। কিন্তু সন্তানসকলৰ ইমান নিচা বাঢ়ি থকা নাই। নিচা কাৰ বাঢ়িব? শিৱ বাবাৰ নেকি? যাৰ পুৰা নিচা বাঢ়ে তেওঁ সেই নিচাৰে বুজায়। প্ৰথমেতো নিচা ব্ৰহ্মাৰ বাঢ়ে। সেইকাৰণে শিৱ বাবাই কয়, পিতাক অনুসৰণ কৰা। তোমালোকেও ইমান উচ্চ পুৰুষাৰ্থ কৰি এয়া হ'ব লাগে। এই বাবাই কয়, মই পিতাৰ পৰা শিক্ষা পাই আছোঁ। তোমালোকেও শিৱ বাবাক স্মৰণ কৰা। মইতো পুৰুষাৰ্থী হওঁ। শিৱ বাবাই কয়, পাৱন কৰি তোলাটো মোৰ কৰ্তব্য। ইয়াত মোৰ মহিমা কি কৰিবা? মোক পুৰস্কাৰ কি দিবা? কোনোবাই মোৰ এইটো কৰ্তব্য কেনেকৈ পালন কৰিব পাৰে? আজিকালি বহুতেই শান্তিৰ বঁটা পাই থাকে। গতিকে তোমালোকে ৰায় দিব পাৰা। আপুনি শান্তি স্থাপন কৰিব পাৰিব জানো? শান্তি স্থাপন কৰোঁতাটো হৈছে একমাত্ৰ পিতা। প্ৰথমে লাগে পবিত্ৰতা। শান্তিটো আছে শান্তিধামত, সুখধামত, নিৰাকাৰী সৃষ্টিত বা সাকাৰী স্বৰ্গত। এয়াও বুজাবলগীয়া শান্তি। শান্তি স্থাপন কৰোঁতাজন কোন? তোমালোকে আহ্বানো কৰা যে আহি পাৱন সৃষ্টি স্থাপন কৰক। এয়া কোনে বুজায়? দুয়ো একত্ৰিত হৈ আছে নহয়। লাগিলে দুয়োগৰাকীৰে নাম লোৱা, নহ'লে এজনৰ নাম লোৱা। সন্তান, বাচ্চা, উপৰিপুৰুষ, পৰামৰ্শদাতা। তোমালোকে কি ভাবা? বিচাৰসাগৰ মন্থন কোনে কৰে? শিৱ বাবাই কৰিব নে ব্ৰহ্মাই? আছেতো দুয়ো একেলগে নহয় জানো? এই কথাবোৰ গুড় আৰু গুড়ৰ গুঠৰিয়ে, অৰ্থাৎ শিৱ বাবা আৰু গুড় ৰখা পাত্ৰ, অৰ্থাৎ শিৱ বাবাৰ ৰথ ব্ৰহ্মা বাবাই জানে। তোমালোকে গম নোপোৱা যে কোনে চিত্ৰ তৈয়াৰ কৰাৰ আৰু বুজোৱাৰ নিৰ্দেশনা দি আছে। আমি যি আত্মিক সেৱা কৰি আছোঁ সেয়াও নাটক অনুসৰি। পঢ়োতা আৰু পঢ়াওঁতা কেতিয়াও লুকাই থাকিব নোৱাৰে। অৱশ্যে হয়, ধুমুহাটো নিশ্চয় আহিব। এই 5 বিকাৰেই দিগদাৰ কৰে। ৰাৱণ ৰাজ্যত বুদ্ধিয়ে ভুল কামেই কৰায়, কিয়নো বুদ্ধিত তলা লাগি যায়। মায়াই সকলোকে তলা লগাই দিয়ে। জ্ঞানৰ তৃতীয় নেত্ৰ এতিয়া পাইছা। পিতাই বহি বুজায়, তোমালোক ভাৰতবাসী কি হৈ গলা। এই ব্ৰহ্মায়ো বুজে, মই কি আছিলোঁ, আকৌ 84 জন্মৰ পাছত কি হ'লোঁ। ভাৰতত 84 জন্ম, এই লক্ষ্মী নাৰায়ণেহে হিচাপ কৰা হ'ব। পিতাও ইয়ালৈকে আহিছে। শিৱ জয়ন্তীও ভাৰততেই হয়। বাবাই কয়, মই পতিত শৰীৰত প্ৰৱেশ কৰি পতিত সৃষ্টিতেই আহোঁ। প্ৰথম নম্বৰৰ পাৱন, আকৌ প্ৰথম নম্বৰৰ পতিত। এই সময়ত পতিতটো সকলোৱে হয় নহয় জানো? সেৱাধাৰী সন্তানসকলৰ বুদ্ধিত গোটেই দিন এইটোৱে জ্ঞান থাকে। পিতাই কয়, গৃহস্থ ব্যৱহাৰত থাকি এটাতো পবিত্ৰ হৈ থাকা আৰু বাবাক স্মৰণ কৰা। সৎসংগও পুৱা আৰু গধূলি হয়। দিনটোত ব্যৱহাৰত থাকে, ভক্তি কৰে। কোনোৱে কাৰোবাক পূজা কৰে, কোনোৱে আন কাৰোবাক। বাস্তৱত স্ত্ৰীক
যিহেতু কয় স্বামীয়ে তোমাৰ সকলো, তেন্তে তেওঁতো আকৌ কাৰো পূজা কৰিব নালাগে, স্বামীকেই গুৰু ঈশ্বৰ বুলি ভাবে। কিন্তু এনেকৈ বিকাৰীৰ ক্ষেত্ৰত জানো ক'ব পাৰি পতিৰো পতি গুৰুৰো গুৰুটো এজনেই নিৰাকাৰ পৰম পিতা পৰমাত্মা। তোমালোক সকলো হলা কইনা অৰ্থাৎ প্ৰিয়তমা, এজনেই দৰা প্ৰিয়তম। তোমালোকে আকৌ স্বামীকেই ভাবি লয়। বাবাই কৈছে তেওঁলোকে আকৌ স্বামীকেই ভাবি লয়। বাস্তৱত পিতাটো আহি মাতাসকলৰ পদমৰ্যাদা উচ্চ কৰে। গায়নো কৰা হয় প্ৰথমে লক্ষ্মী, পাছত নাৰায়ণ। গতিকে লক্ষ্মীৰ সন্মান বেছি হ'ল। সেয়েহে স্বৰ্গৰ মালিক হোৱাৰ কিমান নিচা থাকিব লাগে। কল্প পূৰ্বেও শিৱ জয়ন্তী পালন কৰিছিল। বাবা আহিছিল, স্বৰ্গৰ স্থাপনা কৰিছিল। পিতা আহি ৰাজযোগ শিকায়। আমি ৰাজ্যও লওঁ আৰু পুৰণি সৃষ্টিৰ বিনাশো হয়। অন্য কাৰো বুদ্ধিত এই কথাবোৰ থাকিব নোৱাৰে। বুদ্ধিত এই সকলো কথা ধাৰণ হ'লে তেতিয়া আনন্দিত হৈ থাকিব। সাহস আৰু উদ্যম থাকিব লাগে। ইয়াৰ কাৰণে কথা কোৱাৰ অভ্যাস কৰিবলগীয়া হয়। বেৰিষ্টাৰ লোকসকলেও অভ্যাস কৰে, তেতিয়া ভাল হৈ যায়। ক্ৰমানুসৰিতো থাকে। প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী, তৃতীয় শ্ৰেণী, চতুৰ্থ শ্ৰেণীতো থাকেই। সন্তানসকলৰ অৱস্থাও এনেকুৱাই। সন্তানসকলটো বহুত অমায়িক হ'ব লাগে। মধুৰতা আৰু স্পষ্ট শব্দৰে কথা ক'লে প্ৰভাৱ পৰিব। গতিকে শান্তি স্থাপন কৰোঁতা এজনেই পিতা, আহ্বানো তেওঁকেই কৰে। পিতাই কয় মোক কি পুৰস্কাৰ দিবা? মইতো তোমালোক সন্তানসকলক পুৰস্কাৰ দিওঁ। তোমালোকে প্ৰকৃততে শান্তি সমৃদ্ধি স্থাপন কৰা। কিন্তু তোমালোক হলা গুপ্ত, আগলৈ গৈ প্ৰভাৱ পৰি থাকিব। বুজিও পায় যে বিকেসকলে বৰ চমৎকাৰ কৰে। দিনে প্ৰতিদিনে শুধৰণিও হৈ গৈ থাকিব। কাৰোবাৰ বেছিকৈ ধন থাকিলে ঘৰো ভাল মাৰ্বলেৰে সজায়। তোমালোকেও বেছিকৈ শিকি গৈ থাকিলে তেতিয়া এই চিত্ৰ আদিও বৰ সুন্দৰ তৈয়াৰ হৈ থাকিব। সকলো কথাতে সময় লাগে। এয়াতো বৰ ডাঙৰ পৰীক্ষা। তমো প্ৰধানৰ পৰা সতো প্ৰধান হ'ব লাগে। বছ, আৰু কাৰো সৈতে আমাৰ সম্বন্ধ নাই। তমো প্ৰধানৰ পৰা সতো প্ৰধান কেনেকৈ হ'বা? সেই যুক্তি পিতাই বহি শুনায়। পিতাটো আছে মন্মনা ভৱ, অৰ্থাৎ কেৱল মোক স্মৰণ কৰা। কিন্তু ইয়াৰ অৰ্থ বুজি নাপায়। এতিয়া পিতাই সন্মুখত বহি বুজাইছে। সন্তানসকলে জানে আধাকল্প ভক্তি, আধাকল্প জ্ঞান। সত্যযুগ ত্ৰেতাত ভক্তি নাথাকে। জ্ঞান হ'ল দিন, ভক্তি হ'ল ৰাতি। মনুষ্যৰে দিন আৰু ৰাতি হয়। এয়া হ'ল বেহদৰ অৰ্থাৎ অসীমৰ কথা। ব্ৰহ্মাৰ দিন, ব্ৰহ্মাৰ ৰাতি। দিনত চোৱা লক্ষ্মী নাৰায়ণৰ ৰাজধানী আছিল নহয় জানো? এতিয়া হ'ল ৰাতি। এইটো কিমান ভাল সাঁথৰ। ব্ৰহ্মা হ'ল ৫,০০০ বছৰ লাগে। ব্ৰহ্মা হ'বলৈ ৫,০০০ বছৰ লাগে। ৮৪ জন্ম লয় নহয়। তোমালোকে ক'বা আমিয়ে সেই দেৱতা হওঁ। এইটো স্মৃতিটো বুদ্ধিত ভালকৈ ৰাখিব লাগে। সৃষ্টি চক্ৰ বুদ্ধিত থাকিব লাগে। এই লক্ষ্মী নাৰায়ণৰ চিত্ৰ দেখি বহুত আনন্দিত হ'ব লাগে। এয়া হ'ল লক্ষ্য উদ্দেশ্য। ৰাজযোগ শিকি আছা নৰৰ পৰা নাৰায়ণ হ'বলৈ। কৃষ্ণ সত্যযুগৰ ৰাজকুমাৰ আছিল। তেওঁ বহি জানো গীতা শুনাব? কিমান ভুল! এই ভুল পিতাৰ বাহিৰে কোনেও দেখুৱাই দিব নোৱাৰে। এইটো তোমালোক সন্তানসকলেহে জানা। বাকীটো সকলো বিষয় সাগৰত ডুবি আছে। বহুতকতো মায়াই একেবাৰে ডিঙিত ধৰি গাঁতত পেলাই দিয়ে। পিতাই কয় গাঁতত নপৰিবা, নহ'লে বহুত অনুতাপ কৰিব লাগিব। অনুতাপ যাতে কৰিবলগীয়া নহয় সেইকাৰণে পিতাই বুজায়। বহুতৰেতো বৰ উৎসাহ জাগে, তৎক্ষণাৎ মানি লয়। বহুতে লিখে বাবা ইতিমধ্যে মোৰ বাগদান হৈ গৈছে, এতিয়া কি কৰোঁ? বাবাই কয় তুমি চমৎকাৰ কৰি দেখুওৱা। তেওঁক প্ৰথমেই কৈ দিয়া তুমি স্বামীৰ আজ্ঞা অনুসৰি চলিব লাগিব। এইটো প্ৰতিশ্ৰুতি দিব লাগিব যে আমি পবিত্ৰ হৈ থাকিম। প্ৰথমেই লিখি দিয়া। যিটো মই ক'ম সেইটো মানি চলিম। লিখাই লোৱা পাছত কোনো চিন্তা নাই। কন্যাইতো লিখাব নোৱাৰিব। তেওঁলোকে পুৰুষাৰ্থ কৰিব লাগে। মই বিয়া
নহওঁ। কন্যাসকলতো বহুত সাৱধানে থাকিব লাগে। ভাল বাৰু। বাবাই কয়, তোমালোকে মোক কি বুলি ভাবিছা যে কোৱা, সেই পতিত পাৱন আহি পাৱন কৰি তোলক। কি মোৰ এইটোৱে কাম জানো? পিতাই সন্তানসকলৰ সৈতে হাঁহি ধেমালি কৰে। তোমালোকে আহ্বান কৰা যে বাবা, আমি পতিত হৈ গৈছোঁ, আহি পাৱন কৰি তোলক। বাবা আনৰ দেশত আহে। এইখন পতিত সৃষ্টি নহয় জানো? মই এওঁৰ শৰীৰত প্ৰৱেশ কৰি পাৱন কৰি তুলিব লাগে। এওঁতো আকৌ আহি পাৱন শৰীৰ ল'ব। মোৰ ভাগ্যততো এয়াও নাই। মই পতিত শৰীৰতে আহিবলগীয়া হয়। এই জ্ঞান শুনি বহুতে বহুত আনন্দিত হয়। এয়া কিমান উচ্চ জ্ঞান! সেয়েহে পুৰুষাৰ্থও পূৰা কৰিব লাগে। ভাল পুৰুষাৰ্থীসকলৰ নামটো বাবাই গায়ন কৰে। মনুষ্যটো আনন্দোৎসৱ কৰে। এনেকৈ ভাবে যে আমি যেন স্বৰ্গত আছোঁ। ইয়াততো সহ্য কৰিবলগীয়া হয়। পিতাই যি খুৱাব, পিন্ধাব, য'তে বহুৱাব খোজে প্ৰতি শ্ৰীমতত চলিব লাগে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। স্মৰণ শিৱ বাবাক কৰিব লাগে। অনুসৰণ ব্ৰহ্মা বাবাক কৰিব লাগে। পিতা ব্ৰহ্মাৰ সমান উচ্চ পুৰুষাৰ্থ কৰিব লাগে। ঈশ্বৰীয় নিষ্ঠাত থাকিব লাগে। 2 নম্বৰ। তমো প্ৰধানৰ পৰা সতোপ্ৰধান হ'ব লাগে। বাকী কোনো কথাৰ চিন্তা কৰিব নালাগে। খোজে প্ৰতি শ্ৰীমতত চলিব লাগে। বৰদান। সংগম যুগত অতীন্দ্ৰিয় সুখৰ অনুভৱ কৰোঁতা দ্বৈত প্ৰাপ্তিৰ অধিকাৰী হোৱা। বহলাই এনেদৰে কোৱা হৈছে, যিসকল সন্তানে সংগম যুগত অতীন্দ্ৰিয় সুখৰ অনুভৱ কৰি লয়, তেওঁলোকৰ সদায় শান্তি আৰু সুখৰ দ্বৈত প্ৰাপ্তিৰ নিচা থাকে। কিয়নো অতীন্দ্ৰিয় সুখত এই দুয়োটা প্ৰাপ্তি সমাহিত হৈ আছে। এতিয়া তোমালোক সন্তানসকলৰ যি পিতা আৰু উত্তৰাধিকাৰৰ প্ৰাপ্তি হয়, সেয়া গোটেই কল্পত হ'ব নোৱাৰে। এই সময়ৰ প্ৰাপ্তি অতীন্দ্ৰিয় সুখ আৰু জ্ঞানো আকৌ কেতিয়াও পাব নোৱাৰা। গতিকে এই দ্বৈত প্ৰাপ্তিৰ অধিকাৰী হোৱা। শ্লোগান: ইজনে সিজনৰ সংস্কাৰক জানি তাৰ সৈতে মিলি চলা, এয়াই উন্নতিৰ সাধন। ঔম শান্তি।